Hello friends, সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল আমি এতিয়া অকণমান যাব ওলাইছো এজন বন্ধুক লগ কৰিবলৈ। বন্ধুজন অষ্ট্ৰেলিয়াত থাকে আৰু তেওঁলোকে আহিছেগে, গতিকে অকণমান দেখা কৰিব যাওঁ। বহুত দিন আমি লগ পোৱা নাই, বিশেষকৈ আমাৰ তেওঁৰ বন্ধু হয় দেই, মোৰ বিশেষ নহয়। তেওঁৰ বন্ধু মানে মোৰো বন্ধু বুলিয়ে ধৰিছোঁ। আৰু আপোনাৰ কেনেকুৱা লাগিছে? বহুত দিনৰ মূৰত আপোনাৰ বন্ধু? আমাৰ স্কুলৰ ফ্ৰেণ্ড হয়। স্কুলৰ ফ্ৰেণ্ড হয় না? তেওঁ ব্ৰিছবেনত থাকে, অষ্ট্ৰেলিয়ান চিটিজেন হয়। আচ্ছা। আৰু ইয়াতে নিজৰ ঘৰ বাৰীও আছে। হয় হয়। বহুত দিন লগ পোৱা নাই, বছৰ হ'ল চাগে না? বহুত যুগ আৰু মানে স্কুলৰ ফ্ৰেণ্ড আৰু স্কুল ক্লাছমেট, বেষ্ট ফ্ৰেণ্ড। আমাৰ একে স্কুলত পঢ়া ক্লাছমেট। তেওঁ ক্লাছৰ টপাৰ আছে। বৰ এক্সাইটেড হৈ গৈ আছে চাগে আপুনি? ভাল লাগিছে আৰু পুৰণা বন্ধু এজন লগ পাম। তেওঁলোক কেনেকৈ কি কৰিছে অলপ খবৰ খাতি লওঁ। তেতিয়াহ'লে আমি গৈ থাকোঁ। যদি সুবিধা হয় তেখেতসকলকো দেখাম, যদি নহয় থাকিব আৰু। ঠিক আছে বন্ধুসকল, মই কৈছিলোঁ আমাৰ বন্ধু এজনক লগ কৰিব আহিম বুলি। আমি আহিলোঁ, কথা চথা পাতিলোঁ, বহুত কথাই পাতিলোঁ। আৰু এয়া আমাৰ বন্ধুজন। আপোনাৰ পৰিচয়টো অকণমান? মোৰ নামটো ৰিতেন্দ্ৰ দাস। হয়, মই গুৱাহাটীতে হৈছোঁ, কিন্তু মই কৰ্মসূত্ৰে এতিয়া অষ্ট্ৰেলিয়াত আছোঁ। মোৰ জেগাটো মানে ঘৰটো ব্ৰিছবেন। তাতে আপোনাৰ চাকৰি নহয় জানো? তাতে মই তাতে কাম কৰি আছোঁ। ফেমিলিও তাতে আছে? ফেমিলি আছে। এনেই তুলনামূলকভাৱে আমাৰ ভাৰতবৰ্ষখনত থাকি বেছি ভাল লাগে নে অষ্ট্ৰেলিয়াত থাকি ভাল লাগে? ভাৰতবৰ্ষত ডেফিনেটলি ভাল লাগে। এতিয়া কমল মোৰ স্কুলৰ দিনৰ লগত এতিয়া মানুহৰ কিবা এডভাইচ লাগে, সেই লাগিলে মানুহৰ বহুত কানেকশ্যন থাকে। বা মোৰ গোটেই ফেমিলি আছে, খুৰা খুৰী কাজিন অমুক তমুক। মানুহক অলপ সুধিলে মানুহে ইয়াৰ মানুহে পটককৈ আহি গ'ল। এতিয়া মই আহা বুলি ক'ব পাৰোঁ, গুচি আহিছে। মানুহৰ সেই এক্সপেক্টটো মানে ছ'চিয়েল এক্সপেক্টটো মানে বাহিৰত নায়েই বুলি কওঁ। আছে অৱশ্যে কিছুমান অসমীয়া মানুহ আছে, তাতো আমাৰ বিহু চিহু হয়, তেনেকৈ বিহু চিহু হয়, আমি পাতোঁ। তেনেকৈ এটা সৰু এটা কমিউনিটি আছে, কিন্তু আমাৰ অসমীয়া কমিউনিটিটো সৰু আৰু মানে বহুত দূৰ দূৰ জেগাত স্কেটাৰ্ড হৈ আছে। গতিকে সেইটো এটা অসুবিধা, কাৰণ কেতিয়াবা তেনেকুৱা হৈ যায় যে মাহ হৈ যায় যে আমি অসমীয়া মানুহ এজন লগ পালোঁ বা হেৰি পালোঁ। সেইবোৰ কথাত মানে ছ'চিয়েল ছাইডটো যদি চাবলৈ হয় বৰ মিছ কৰা যায়। কিন্তু কিছুমান কথা ভালো আছে। এতিয়া ধৰক ইয়াত ৰাস্তাটো ক্ৰছ কৰিলে, য'ত পেডেষ্ট্ৰিয়ান ক্ৰছিং আছে, মানে তাতো মানে গাড়ী নৰখায়, মানে ভয়কে ক্ৰছ কৰিবলৈ। কিন্তু তাত কি মানে য'ত আছে হেৰি আছে, মানুহে গাড়ী ৰখাই দিব য'ত পেডেষ্ট্ৰিয়ানৰ আছে, আৰু য'ত গাড়ীৰ ৰাস্তা তাত মানুহে খোজকাঢ়িব নোৱাৰে, নহ'লে দেখিলে ফাইন কৰিব। সেইবিলাক আছে। চবৰে কিছুমান এডভান্টেজ আছে, চবৰে কিছুমান ডিছএডভান্টেজ আছে। কিন্তু নিজৰ দেশৰ বস্তুবোৰ কেতিয়াও ৰিয়েলাইজ কৰা নাযায় যেতিয়ালৈকে মানুহ বাহিৰত গুচি যায়। গৈহে যেতিয়া ঘূৰি আহে, তেতিয়া এইবিলাক বন্ধু হওক, ফেমিলি হওক, হেৰি হওক, তেতিয়া মানে হেৰি হয়। কাৰণ লাইফটো বৰ অকলশৰীয়া আৰু কামতে কাম আৰু ঘৰ, আৰু তেনেকুৱাই হেৰি হয় আমাৰ বেছিভাগ ইণ্ডিয়াত মানুহ। ডেকা ল'ৰা ছোৱালীৰ কথা বেলেগ বাৰু, তেওঁলোকে পাৰ্টি চাৰ্টি কৰিবলৈ যায়। ভৱিষ্যতে তাতে থকাৰ হেৰি আছেনে, প্লেনিং আছেনে, নে আমাৰ অসমলৈ আহিবগৈ নে? অসমলৈ অহা প্লেন ডেফিনেটলি আছে। এটা সময়ত যেতিয়ালৈকে চব ঠিকে থাকে, গা শৰীৰ ভালে থাকে, তাত হেৰি হয়। কিন্তু যেতিয়া এটা বয়স চবৰে আহে, যেতিয়া মানুহে নোৱাৰে, ধৰক গাড়ী চলাব নোৱাৰে বা হেৰি হয়, তেতিয়া ডেফিনেটলি আহিব খোজে নিজৰ ফেমিলি, নিজৰ বন্ধু। সেইটো এটা বেলেগ বস্তু। যিমানে যি নকৰে সেইটো
বাহিৰত পোৱা নাযায় হয় আপোন পৰিয়াল চা চিনাকি ইয়াতে আছে আজি মানে বাহিৰত থাকিলেও আমাৰ নিজৰ জন্মভূমিটোৰ নিচিনা নহয় নহয় জানো ঠিকে ভাল লাগিল বহুত দিনৰ মূৰত আপোনাক মইতো অৱশ্যে এইবাৰে আপোনাক দেখা পাইছোঁ আৰু তেওঁ কৈ থাকে আপোনাৰ কথা লগ পাই ভাল লাগিল আপোনালৈও ধন্যবাদ থাকিল ধন্যবাদ